আসন ভাগ বতৰাটো অহাকালি সম্পূৰ্ণ হ'ব। এতিয়ালৈকে হোৱা নাই। এতিয়ালৈকে আসন কিছু হৈছেই, কিন্তু ৩-৪খন আসনত আমাৰ অলপ হেৰি আছে, অমিল হৈছে। সেই ৩-৪খনৰ আসনৰ কথাটো কালি আমি অমিত শ্বাহ ডাঙৰীয়াক কৈছোঁ, আৰু অমিত শ্বাহ ডাঙৰীয়াই কৈছে যে অহাকালি তেওঁলোকৰ পাৰ্লিয়ামেণ্টাৰী কমিটিৰ মিটিং আছে, আৰু তাৰ আগে আগে আমাৰ সভাপতিৰ লগতো কথা পাতিব, আৰু সভাপতিৰ লগত কথা পাতি এই যিটো আমাৰ মাজত যিটো ডিমত আছে এইটো ৰিজল্ভ হ'ব। এই ভূপেন ৰায় শেহতীয়াভাৱে বিজেপিত নাই, ভূপেন ৰায় শেহতীয়াভাৱে বিজেপিত গ'ল। আজি আমাৰ পাৰ্টীৰ ভৱিষ্যতো তেনে ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সদস্য আমাৰ অসম গণ পৰিষদত যোগদান কৰিব। গতিকে এইটো যিহেতু আমি এনডিএ হিচাপে নিৰ্বাচন কৰিম, আমাৰ লক্ষ্য হৈছে যে এনডিএ চৰকাৰখন গঠন কৰাটো, আৰু এনডিএ চৰকাৰখন গঠন কৰাৰ স্বাৰ্থত আমি দুই-এটা সমষ্টিত আমি আমাৰ প্ৰাৰ্থীৰ সলনি কৰি থৈ এজিপিৰ প্ৰাৰ্থী বিজেপিত গৈছে, বিজেপিৰ প্ৰাৰ্থী এজিপিত আহি আমি নিৰ্বাচনটোত অৱতীৰ্ণ হ'ম। আজি যেনেকৈ অভয়াপুৰী সমষ্টিৰ কাৰণে ভূপেনে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে, আজি হয়তো আমাৰ দলৰ কাৰ্যালয়ত, মুখ্য কাৰ্যালয়ত তেনেধৰণে এগৰাকী কংগ্ৰেছ সদস্য আমাৰ অসম গণ পৰিষদ দলত যোগদান কৰিব, আৰু অসম গণ পৰিষদত যোগদান কৰাৰ পিছত সেইগৰাকী সদস্য আমাৰ এটা সমষ্টিৰ প্ৰাৰ্থী হ'ব। সমষ্টিটোৰ নামটো মই এতিয়া নকওঁ। অগপৰ এজন সাধাৰণ সম্পাদক যদি বেলেগ দলত যায়, নিশ্চয়কৈ দলটোৰ অলপ হ'লেও ক্ষতি হ'ব। নাই, ক্ষতি আমি এতিয়া কথাটো তেনেধৰণে চিন্তা কৰিলে নহ'ব। আমি বৰ্তমান চৰকাৰখনৰ কথাহে চিন্তা কৰিছোঁ, চৰকাৰ গঠন কৰাটোৱে চিন্তা কৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত তাৰমানে শূন্য ক'তো নহয়, শূন্য নহয়, বস্তুটো ভেকুৱাম পূৰণ হ'ব, কিন্তু ভৱিষ্যতে নিশ্চয় পূৰণ হ'ব। কিন্তু তাৎক্ষণিকভাৱে আমাৰ কিছু অসুবিধা, কিছু ক্ষতি নিশ্চয় হ'ব। এতিয়া মই ভাবোঁ যে মই যদি আজি নাথাকোঁ, মই যদি দলৰ পৰা নোহোৱা হৈ যাওঁ, ডেফিনেটলি মোৰ ঠাইটো কোনোবাই পূৰণ কৰিব, শূন্যটো নাথাকে, গতিকে পূৰণ হ'বই। কিন্তু তাৎক্ষণিকভাৱে এই মুহূৰ্তত আমাৰ দলৰ কিছু ক্ষতি হোৱাটো স্বাভাৱিক। দেখা গৈছে বিজেপিত বঙাইগাঁৱত কিছু বিসম্বাদ হৈছে, কালি গৌবেক ধ্বনি দিছে আপোনালোকৰ বিৰুদ্ধে। গৌবেক ধ্বনি দিছে, এইটো বস্তুটো তেওঁলোকৰ ক্ষোভ নিশ্চয় আছে। তেওঁলোকৰ ভাবিছিল যে তেওঁলোকে এটা ৰাজনৈতিক দল, তেওঁলোকে ইমান দিনে কাম কাজ কৰিছে, তেওঁলোকৰ পৰাই প্ৰাৰ্থী এজন হোৱাটো তেওঁলোকে বিচাৰিছিল, কিন্তু হাইকমাণ্ডে তেওঁলোকৰ হয়তো এইটো হৈছে যে তেওঁলোকৰ প্ৰাৰ্থীসকলতকৈ ভূপেন ৰায় বেছি উপযুক্ত প্ৰাৰ্থী বুলি তেওঁলোকে হাইকমাণ্ডে বিবেচনা কৰিছে, সেইকাৰণে তেওঁক লৈ গৈছে। আৰু ভূপেন ৰায় তাতে যোৱাৰ লগে লগে যিহেতু নিশ্চিত হ'ব, কনফাৰ্ম হ'ব, সেইটো তেওঁলোকে চিন্তা চৰ্চা কৰিছে। মিত্ৰ দলে যেতিয়া এনেকুৱা ধৰণৰ ধ্বনি দিয়ে বা কিবা কৰে, নাই, সেইটো বস্তুটো সেইটো হেৰি কৰে, আৱেগিকভাৱে তেনেধৰণৰ কিছু হয়ে, এইবিলাক ঘটনা হয়ে। এইটো তাৰমানে বেয়া পাব লগা বা চিন্তা কৰিবলগীয়া কথা নহয়। এইটো পিছত নিশ্চয় প্ৰাৰ্থী ঘোষণাৰ পিছতেই মুৰ্দাবাদ ধ্বনি হয়, জ্বলোৱা-জ্বলি হয়, দলিয়া-দলি হয়, কিন্তু পিছতো এইবিলাক চব মীমাংসা হৈ যায়, মিলা-মিছা হৈ যায় নহয়। এতিয়া মই ভাবোঁ যে ভূপেনে আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, গতিকে ভূপেন ৰায় নিশ্চিতভাৱে তেওঁ দলৰ যিসকল ভাৰতীয় জনতা পাৰ্টীৰ যিসকল কৰ্মকৰ্তা আছে, তেওঁলোকৰ লগত যোগাযোগ কৰি তেওঁ নিশ্চয় নিৰ্বাচনটোৰ পৰিচালনা ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে নিশ্চয়কৈ কৰিব। গতিকে ইয়াত দ্বিমত নাই, কিন্তু সাময়িকভাৱে তেওঁলোকৰ আৱেগিক হোৱাটো স্বাভাৱিক।